চুৰ আৰু ভোট চুৰৰ প্ৰসংগক লৈ এবাৰ সৰব হৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। বিজেপি দলৰ মাজত সোমাই আছে গৰু চুৰ। আটাইতকৈ ডাঙৰ গৰু চুৰজন নলবাৰীত থাকে। বিজেপিত অকল গৰু চুৰেই নাই, এবাৰ ভোট চুৰো ধৰা পৰিছে। ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোট চুৰ। গৰু চুৰ আৰু ভোট চুৰৰ প্ৰসংগক লৈ এনেদৰে এতিয়া মাত মাতিছে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছো। বিজেপি দলৰ মাজত সোমাই আছে গৰু চুৰ, ডাঙৰ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। আটাইতকৈ ডাঙৰ গৰু চুৰজন নলবাৰীত থাকে। নলবাৰীত আটাইতকৈ ডাঙৰ গৰু চুৰজন থাকে বুলি ডাঙৰ মন্তব্য গৌৰৱ গগৈ। বিজেপিত অকল গৰু চুৰেই নাই, এইবাৰ ভোট চুৰো ধৰা পৰিছে। বিজেপিত এইবাৰ ভোট চুৰো ধৰা পৰিছে বুলি ডাঙৰ মন্তব্য গৌৰৱ গগৈ। ৰাহুল গান্ধীয়ে ধৰা পেলাইছে বিজেপিৰ ভোট চুৰি। বিজেপিয়ে কেনেদৰে ভোট চুৰ কৰে সেই কথা ধৰা পেলাইছে ৰাহুল গান্ধীয়ে। গৰু চুৰ আৰু ভোট চুৰৰ প্ৰসংগক লৈ এনেদৰে এতিয়া সৰব হৈছে গৌৰৱ গগৈ। আৰু বিজেপিৰ দলৰ মাজত সোমাই আছে গৰু চুৰ, ডাঙৰ মন্তব্য এনেদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। আটাইতকৈ ডাঙৰ গৰু চুৰগৰাকী নলবাৰীত থাকে, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে, কৈছে বিজেপিত অকল গৰু চুৰেই নাই, এইবাৰ ভোট চুৰো ধৰা পৰিছে। আটাইতকৈ ডাঙৰ গৰু চুৰজন নলবাৰীত থাকে। বিজেপি দলৰ মাজত সোমাই আছে গৰু চুৰ। ৰাহুল গান্ধীয়ে লগতে ভোট চুৰি যে বিজেপিয়ে কৰিছে সেই কথাও প্ৰমাণ কৰিছে, ধৰা পেলাইছে বুলি ডাঙৰ মন্তব্য এনেদৰে গৌৰৱ গগৈ। গৌৰৱ গগৈ বিজেপিক কেনেদৰে কটাক্ষ কৰিছে মন্তব্য আহি পৰিছে। গৌৰৱ গগৈয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছো। ভোটৰ তালিকা ভিতৰত ভুৱা ভোটৰ নাম সোমাই দিছে। আজি অসমৰ ভিতৰত এটা কথা যথেষ্ট প্ৰাসংগিক হৈ পৰিছে, সেয়া হ'ল যে বিজেপি দলৰ ভিতৰত কিছু গৰু চুৰ সোমাই আছে। এইখিনি কথা আমি গম পাই গৈছো যে আটাইতকৈ ডাঙৰ গৰু চুৰ আজি তাৰিখত নলবাৰীত থাকে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া নিজৰ সংবাদ মেল যোগেদি প্ৰমাণ কৰি দিলে যে বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চুৰ নাই, এতিয়া ভোট চুৰ ওলাইছে। এতিয়া আপোনালোকৰ ভোট চুৰি কৰিবলৈ বিচাৰিছে। আজি সেইকাৰণে ভোটৰ তালিকা ভিতৰত ভুৱা ভোটৰ নাম সোমাই দিছে। আজি অসমৰ ভিতৰত এটা কথা যথেষ্ট প্ৰাসংগিক হৈ পৰিছে, সেয়া হ'ল যে বিজেপি দলৰ ভিতৰত কিছু গৰু চুৰ সোমাই আছে। এইখিনি কথা আমি গম পাই গৈছো যে আটাইতকৈ ডাঙৰ গৰু চুৰ আজি তাৰিখত নলবাৰীত থাকে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া নিজৰ সংবাদ মেল যোগেদি প্ৰমাণ কৰি দিলে যে বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চুৰ নাই, এতিয়া ভোট চুৰ ওলাইছে। এতিয়া আপোনালোকৰ ভোট চুৰি কৰিবলৈ বিচাৰিছে। আজি সেইকাৰণে ভোটৰ তালিকা ভিতৰত ভুৱা ভোটৰ নাম সোমাই দিছে। আজি অসমৰ ভিতৰত এটা কথা যথেষ্ট প্ৰাসংগিক হৈ পৰিছে, সেয়া হ'ল যে বিজেপি দলৰ ভিতৰত কিছু গৰু চুৰ সোমাই আছে। এইখিনি কথা আমি গম পাই গৈছো যে আটাইতকৈ ডাঙৰ গৰু চুৰ আজি তাৰিখত নলবাৰীত থাকে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া নিজৰ সংবাদ মেল যোগেদি প্ৰমাণ কৰি দিলে যে বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চুৰ নাই, এতিয়া ভোট চুৰ ওলাইছে।
এতিয়া আপোনালোকৰ ভোট চুৰি কৰিবলৈ বিচাৰিছে। আজি